তিতাবৰৰ বৰখোলাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিশু আইমাতৃ কল্যাণ শাখাৰ জাগৰণ সভা। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলা শিশু আইমাতৃ কল্যাণ শাখা সমিতিৰ উদ্যোগত বৰখোলা আঞ্চলিক শাখাৰ নামঘৰত একশৰণ নাম ধৰ্মৰ আধ্যাত্মিক দিশৰ লগতে শিক্ষা, ভাষা, সংস্কৃতি, মানৱীয় প্ৰমূল্যবোধ আদি সৰ্বাংগীন দিশৰ উত্তৰণৰ উদ্দেশ্যে সোমবাৰে শিশু আইমাতৃ কল্যাণ শাখা সমিতি আৰু সেৱা বাহিনীৰ জাগৰণ সভা অনুষ্ঠিত হয়। তিতাবৰ জিলা শিশু আইমাতৃ কল্যাণ শাখা সমিতিৰ সভানেত্ৰী ৰুণিমা দত্ত গোহাঁইৰ সঞ্চালনাত আৰু সম্পাদিকা অভিজিতা বৰদলৈয়ে উদ্বোধন কৰা সভাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাৰ সভাপতি সুশীল গগৈ, মূলৰ সদস্য চম্পা বৰা, জিলা শাখাৰ প্ৰাক্তন সম্পাদক প্ৰদীপ কুৰ্মী, সেৱা বাহিনীৰ সম্পাদক পাৰ্থপ্ৰতিম গগৈ আদিয়ে ভাষণ প্ৰদান কৰে। সমূহীয়া প্ৰাৰ্থনাৰে শুভাৰম্ভ হোৱা সভাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় আৰু তিতাবৰ জিলা শিশু আইমাতৃ কল্যাণ শাখা সমিতিৰ কেইবাগৰাকী আই, তিতাবৰ জিলা আৰু বৰখোলা আঞ্চলিক শাখাৰ বিষয়ববীয়াসহ আঞ্চলিক শাখাৰ অন্তৰ্গত ৪৩খন প্ৰাথমিক শাখাৰ সংগীবৃন্দই অংশগ্ৰহণ কৰে। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘই জিলা শাখায় যেনেধৰণে জাগৰণ সভাখনি প্ৰতি আঞ্চলিকতে পাতি আহিছে, তেনেকৈ আজি আমাৰ বৰখোলা আঞ্চলিকতো এই জাগৰণ সভাখনি আমি পাতি আৰম্ভ কৰিছোঁ। আৰু এই জাগৰণ সভাখনিত আইসকলক যিখিনি তেখেতসকলে জাগৃত হ'বৰ কাৰণে হেৰি কৰিছে, মানে তেওঁলোকে উৎসাহ দিছে। আমাৰ আইসকলে তেনেকৈ মানে জাগৃত হৈ শিশু আই কল্যাণ সমিতিখন উন্নতিকর সাধন কৰিবৰ কাৰণে আমি আশা কৰিছোঁ আৰু তেখেতসকলে আমাক বহুতখিনি অনুপ্ৰেৰণা যোগাইছে। ইয়াৰ দ্বাৰা আমাৰ শিশু, যুৱক যুৱতী আৰু আইসকলো উপকৃত হ'ব বুলি আমি আশা কৰিছোঁ। জয় গুৰু শংকৰ। তিতাবৰ জিলাৰ শাখাৰ পৰা জাগৰণ সভাভাগ যি জাগৃত কৰি আহিছে, সেই অনুসাৰে আজি আমি তেখেতলোকক আমাৰ এই বৰলা আঞ্চলিকলৈ নিমন্ত্ৰণ কৰি আনিছোঁ। আৰু বৰলা আঞ্চলিকত থকা ৪৩খন প্ৰাথমিকৰ আইসকল লগ লাগি আমি যি জাগৰণ অনুষ্ঠান ভাগ অনুষ্ঠিত কৰিছোঁ, তাৰ বাবে আমি বৰহোলাৰ সকলো আইসকল আমি বৰ আনন্দিত হৈছোঁ। আৰু আমি যাতে এই জাগৰণ সভাভাগৰ দ্বাৰা আমি উপকৃত হ'ব পাৰোঁ, তাকে আশা ৰাখি আমি আজি এই জাগৰণ ভাগি অনুষ্ঠিত কৰিছোঁ। কৃষ্ণ। তিতাবৰৰ পৰা প্ৰসেনজিৎ ৰাজখোৱাৰ ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।